সকলোকে নমস্কাৰ। মই কালি গৈছিলোঁ মোৰ নিজৰ উপজা গাঁওখনলৈ। অকণমান তেওঁলোকক মাত এষাৰ লগাই আহিম বুলি গৈছিলোঁ, কিন্তু গৈ পাই মনটো বহুত বেছি গধুৰ, বহুত বেছি দুখ, মানে বুজাব নোৱাৰা এটা অনুভৱ। কিনো ক'ম আৰু। চাওকচোন, গোটেই গাঁওখন অৱস্থা নাই, চবফালে অকল পানী পানী। আজি 8-9 দিনৰ বেছি হৈ গ'ল, তথাপিতো পানী শুকোৱা নামেই লোৱা নাই। কিন্তু মানুহৰ ঘৰ চোতাল পদূলিবিলাক অকণ অকণ ওলাইছে। এইবিলাক ৰাস্তাবিলাকৰ বহুত ওপৰেৰে পানী গৈ আছিলে। এইবিলাক ৰাস্তাটোৰ পৰা ভূ লৈও যাব পৰা অৱস্থাত নাছিল। হ'লে ইয়াত 2-3 দিনৰ পৰা অকণমান ওলাইছে, কিন্তু ওলালেও দেখিছে নহয় মানুহৰ ৰাস্তা পদূলি অৱস্থা নাই, গোটেই বোকা। আৰু বেছিভাগ মানুহতো শিবিৰতে আছে, তেওঁলোক ঘৰৰ ফালে যাবই পৰা নাই, ঘৰতো সোমাব পৰা অৱস্থা তেওঁলোকৰ এতিয়া হোৱাগৈয়ে নাই। এইখিনিতো অকণমান সন্মুখৰ ভাগ, ইয়াৰ ভিতৰলৈ আৰু যাব পৰা অৱস্থাত নাই। মই ভাবিছিলোঁ প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে যাম, কিন্তু নোৱাৰিলোঁ যাব। তাৰে 2-1 মাজত গ'লোঁ। গৈ এয়া দেখিছে নহয় ৰাস্তাত, চাওকচোন কিমান কষ্ট কৰি যাব লগা হৈছে। এইখিনি শুকাইছে যদিও মানে বহুতখিনি বোকা এতিয়াও বাকী আছে। আৰু ইয়াৰ খুৰা বহি আছে বাহিৰতে, তেখেতক মাত দিলোঁ। মাত দি উঠি দেখিছে নহয় চোতাল ঘৰ একদম অৱস্থা নাই, মানুহবিলাকৰ মুখকেইখন চাব নোৱাৰে। অলপ দিনৰ আগলৈকে এইখন ঘৰৰ আপোনাৰ বহুত মানে কঁকালৰ ওপৰত পানী বুলি ক'ব লাগিব, তাতকৈ ওপৰতে আছিলে। তেখেতে বহি আছে এনেকৈয়ে। তেওঁলোকৰতো আৰু সান্ত্বনা দিব পৰা আমাৰ শক্তি নাই, তথাপিতো আৰু এবাৰ গ'লোঁ, গৈ তেখেতসকলক মাত দি আহিলোঁ। চাওক এইফালে। আৰু বেয়াও লাগিছে, খুৰীয়ে মাতি নিছে ভিতৰত এবাৰ আহা চাবলৈ। কিনো চাম, বাহিৰখিনি অৱস্থাতকৈ ভিতৰখিনি অৱস্থা মানে একদম ক'ব নোৱাৰা আৰু। খোজ দিব নোৱাৰাকৈ বোকা। বাহিৰখিনিতো অকণ অকণ শুকাইছে, কিন্তু মানুহৰ ঘৰৰ ভিতৰখিনি শুকোৱাটো বাদেই দিয়ক। এতিয়া বোকাৰ মানে একো বস্তু উঠাব পৰা অৱস্থা নাই, চোফা টোফা চব লাগি ধৰিছে। ঘৰৰ বস্তু বহুতখিনি অনিষ্ট হৈছে, মানে চবফালে দেখিছে নহয় বোকা বোকা বোকা। ইয়াৰে অলপ দিনৰ আগলৈকে এইবিলাক চিনে নাছিলে একো, এইবিলাক দেখিছে চবফালে একদম চকুৰে মনিব নোৱাৰাকৈ। এতিয়াও মানুহৰ ঘৰৰ ভিতৰলৈকে পানী। সেইফালে দেখিছে, এইটো ঘৰলৈ যাব পৰাকৈ কোনো ধৰণৰ ৰাস্তা পদূলি নাই। তেওঁলোক যায় শিবিৰত আছেগৈ, ৰাস্তাত আছে। গৰু ছাগলীৰ পৰা আদি কৰি মানে এইবোৰ দেখিছেনে মানুহৰ ঘৰৰ এনেকৈ এইবিলাক চব মানে পানী। এতিয়াও বহুত বেছি পানী আছে। এতিয়াও মানে তেওঁলোকৰ ওচৰলৈ তেনেকুৱা বিশেষ মানুহ গৈ পোৱাগৈয়ে নাই। এইবোৰ দেখিছে, ইফালেও পানী, চবফালে মানে যেনি চাব সেইফালে অকল পানীয়ে দেখা পাব। এতিয়াতো বহুতখিনি শুকাইছে বুলি ক'ব পাৰি। এতিয়াতো বহুত আছে। এইখন ঘৰ অলপ দিনৰ আগলৈকে ডুব গৈ আছিলে পূৰা। এইখন গোলাঘাটৰ হয়, গোলাঘাট আপোনাৰ বঙাইগাঁও, মাউত গাঁও, বচা ভৰলুৱা। যিফালেকে চাব সেইফালেকে মানে গোটেই আপোনাৰ পানীয়ে পানী পানী। তেওঁলোকৰ অৱস্থাবিলাক একদম শোচনীয় হৈ আছে। খোৱা পানীৰ অভাৱ হৈ আছে, গা ধোৱা পানীৰ অভাৱ হৈ আছে তেওঁলোকৰ। পানীৰ অভাৱ, খোৱা বস্তুৰ অভাৱ। নিজৰ ঘৰখনত এসাঁজ বনাই খাব পৰাকৈ তেওঁলোকৰ এতিয়া কাৰো অৱস্থা নোহোৱা হৈ আছে। ঘৰখনৰ ভিতৰত যোৱাটো বাদেই দিয়ক, ৰাতি ৰাস্তাতে শুব লগা হৈছে, শিবিৰ পাতি শুব লগা হৈছে। এইখন ঘৰ দেখিছে, এইখন ঘৰো 2 দিন আগলৈকে চিনিব নোৱাৰা অৱস্থাত আছিলে। এতিয়া ওলাইছে যদিও মানে সেইখন ঘৰলৈ যাব পৰা অৱস্থাত হোৱাগৈয়ে নাই। বহুত বেছি মনটো গধুৰ লাগি আহিলে। ইমান বেয়া লাগিছে মনটো, মানে কিনো ক'ম। আহক আপোনালোকে অকণমান তেওঁলোকক পাৰে যদি সহায় হাত আগবঢ়াওক। সকলোকে আহ্বান জনালোঁ, গোলাঘাটলৈও এবাৰ আহক, আহি তেওঁলোকৰ ওচৰত এষাৰ মাত দিয়ক। এইখন মোৰ নিজৰ ঘৰে, বাইদেউৰ ঘৰ। এইখনৰ ঘৰো 2 দিন আগলৈকে বহুত বেছি বুৰি আছিলে। এইবোৰ ৰাস্তা পদূলি একো চিনে নাছিলে। হ'লে এতিয়া চোতালখন অলপ অলপ শুকাইছে, কিন্তু ভিতৰৰ অৱস্থাটো এতিয়াও বহুত বেছি শোচনীয় হৈ আছে। এতিয়াও মানুহ থাকিব পৰা অৱস্থা হোৱাগৈ নাই ভিতৰত, বহুত বেছি টাইম লাগিব। বোলো আপোনালোকক দেখাম ভিতৰখন। এইখন আছিলে বান্দা। 2 দিন আগলৈকে বান্দাখন বহুত ভালে আছিলে। এতিয়া দেখিছেনে বান্দাৰ অৱস্থা নাই। বান্দাতকৈ বেয়া অৱস্থা ঘৰৰ ভিতৰত। ঘৰৰ ভিতৰৰ কাপোৰ কানিৰ পৰা আদি কৰি চব বোকাৰ লুতুৰ পুতুৰ হৈ আছে গোটেই। এইখিনি বাহিৰতকৈও বেয়া অৱস্থা মানুহৰ ঘৰৰ ভিতৰত হৈ আছে। ঘৰৰ ভিতৰত এতিয়া মানে থাকিব পৰা অৱস্থা নাই, সোমাব পৰা অৱস্থা নাই। এয়া এনেকৈ ইটা পাৰি পাৰি অলপ চলপ ভিতৰত যায়। কিবা এটা কৰিম বুলি ক'লেওতো কৰিব পৰা অৱস্থা নাই। কোনোফালে খোজেই দিব নোৱাৰে, আগফাল কি পিছফাল চবফালে একেই অৱস্থা। এয়া চাওক, এইবোৰ ভিতৰত অৱস্থা। এইবিলাক ড্ৰয়িং ৰুম আছিলে। গোটেই বস্তু বাহনি চব ধ্বংস। একো বস্তু তেনেকুৱা বিশেষ নাই বুলি ক'ব পাৰি। গৰু ৰাস্তাত বান্ধিবলগীয়া হৈছে। গৰু খোৱাৰ কাৰণে খেৰকেইডালো অভাৱ হৈছে। খাব পানী দিবলৈ গৰুখিনিক পানীৰ অভাৱ। লেতেৰা পানী চবফালে বোকা। এইবিলাক চাওক ঘৰবিলাক এতিয়াও এইবিলাক পানীৰ মাজতে আছে। এইবিলাক ঘৰত যাব পৰা অৱস্থাত নাই। তেওঁলোক গৈ শিবিৰত আছেগৈ। কোনোবা আহিছে অলপ চলপ কিবা সহায় কৰিছে, কিন্তু আহ্বান জনালোঁ সকলোকে আপোনালোক আহক, তেওঁলোকক অকণমান তেওঁলোকৰ কাষত থিয় দিয়ক।